মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাছ ফ্ৰাইৰ এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। আচলতে চবেই জানেই মাছ ফ্ৰাই বাৰু, কিন্তু মই অলপ বেলেগ ধৰণে আজি এই ৰেচিপিটো লৈ আহিছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। আৰু মাছটো মই এই ধৰণে কাটি লৈছোঁ, কাৰণ যাতে গোটেইখিনি মছলা ইয়াতে ভালকৈ সোমায়। আৰু এয়া চাওক, এই চাইজৰে এই ধৰণে কাটি লৈছোঁ। পূৰা কাঁইটলৈকে মানে কটাৰীখন গৈছে আৰু এই ধৰণে মই কাটি লৈছোঁ। এয়া চাওক, এইদৰে মই দুয়োটা মাছ ভালকৈ কাটি ল'ম। আৰু এতিয়া মই প্ৰথমতে ইয়াত মই মিঠাতেল দি দিছোঁ। মিঠাতেল দি পেলাই ভালকৈ এইখিনি আকৌ মানে যিখিনি কাটিছিলোঁ সেই তাতে মই মিঠাতেলখিনি এইদৰে সুমিয়াই দিম। এয়া চাওক, এইদৰে ভালকৈ মিঠাতেল দি পূৰা প্ৰথমতে একেবাৰে গোটেই মাছখিনি ভালকৈ মই কৰি লৈছোঁ, কোট কৰি লৈছোঁ মিঠাতেলেৰে। আৰু মই আজি কি ধৰণে বনাইছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ইমান টেষ্টি হয় নহয়, এবাৰ খালি ট্ৰাই কৰি চাব আপোনালোকে। আৰু যদি যোনে বনাইছে তেওঁ বাৰু কথা নাই, আৰু যোনে বনোৱা নাই। আৰু এয়া মোৰ মাছৰ মছলা হয়, আৰু এইটো অলপ আচাৰৰ মছলা দিছোঁ। মাছৰ মছলাও বনাই থোৱা আছে, আচাৰৰ মছলাও বনাই থোৱা আছে। হালধি দিছোঁ আৰু অলপ জলকীয়াৰ পাউডাৰ দিছোঁ, আৰু অলপ জিৰা আৰু জালুক কেইটামান কুটি পেলাই দিছোঁ, আৰু অলপ নিমখ দিছোঁ, আৰু অলপ বেচন দিছোঁ। মছলাখিনিৰ লগত অলপ মাছত মানে বাইণ্ডিংটো আহিবলৈ মছলাখিনিত, সেইকাৰণে অলপ বেচন দিছোঁ। আৰু দি পেলাই এইদৰে প্ৰথম আপোনাৰ এনেকুৱা লাগিব যে এইখিনি অলপ শুকান শুকান, কিন্তু অলপ পিছত মানে নিমখে পানী এৰিব, তেতিয়া মানে এইখিনি ভিজি যাবগৈ। আৰু এইদৰে মই মছলাখিনি এই কটাখিনিত ভালকৈ এইদৰে সুমুৱাই দিম। সুমুৱাই পেলাই মই মাত্ৰ 5 মিনিটৰ পৰা 10 মিনিটলৈকে মই ৰাখিম। বেছি সময় নাৰাখোঁ, নহ'লে বেছি পানী এৰি দিব। আৰু এই ধৰণে মানে 5 মিনিট ৰাখিলেও হৈ যাব, ইমান বেছি দেৰি ৰাখিব নালাগে। বেছি ৰাখিলে বেছি পানী ওলাই যাব। আৰু একেবাৰেই মছলাখিনি পূৰা চব ভিতৰে পূৰা ভালকৈ সুমুৱাই দিছোঁ। এইদৰে চব পূৰা ভালকৈ সুমুৱাই দিছোঁ। মছলাখিনিৰ পূৰা প্ৰলেপটো ভালকৈ হ'ব লাগিব মছলাখিনিৰ। আৰু এয়া চাওক, মাছকেইজনী এইধৰণে মই গোটেইখিনি মছলা, এতিয়া মই টাৱা এখন পাতিছোঁ, আৰু তাত মই অলপ তেল দিছোঁ। ইমানখিনি তেলতে মোৰ মানে মাছ ফ্ৰাই হৈ যাব, আৰু খুব ধুনীয়া পূৰা ভাল মাছ ফ্ৰাই হ'ব, একেবাৰে কম তেলতে। আৰু এতিয়া মই মাছখিনি কিন্তু ইয়াত মই ফ্ৰাই নকৰোঁ, কাৰণ মই পাতত দি পেলাই বনাম। কাৰণ মই ডাইৰেক্টলি পাতত দি নবনাওঁ, কাৰণ কি হয় অলপ মছলাৰ চেণ্টটো আহে। সেইকাৰণে মই কি কৰোঁ, ইয়াত মাছটো নিসিজাওঁ, মই খালি মছলাখিনিহে মানে ইয়াতে খালি ফ্ৰাই হ'ব লাগিব। মাছটো কিন্তু কেঁচাই থাকিব। মাত্ৰ 5 মিনিট ধৰক এনেকুৱা টাৱাত দি পেলাই মই মাছখিনি এইদৰে কৰি লৈছোঁ, মই ফ্ৰাই নকৰোঁ। এতিয়া মই কলপাত লৈছোঁ, কলপাতখিনি গেছত অলপ কুমলিয়াই লৈছোঁ, গৰম কৰি লৈছোঁ, আৰু এতিয়া মই কলপাতত মাছকেইজনী থৈছোঁ। আৰু এইদৰে মাছ বনাই চাব এবাৰ, বহুত ভাল হয় খাবলৈ। কলপাতত দি পেলাই এতিয়া মই নহৰুৰ পেষ্ট অলপ লগাম। আৰু মই একো নিদিওঁ আজি, পিঁয়াজৰ পাত, ধনিয়া পাত দিব পাৰে। আৰু নহৰুৰ পেষ্ট মই আগত কেলৈ দিয়া নাই, ফ্ৰাই কৰোঁতে নহৰুৰ ফ্লেভাৰটো গুচি যাব। সেইকাৰণে এতিয়া মই অলপ নহৰুৰ পেষ্টটো লগাই দিছোঁ। কিন্তু মাছ কেঁচাই আছে ভিতৰত, জাষ্ট খালি ওপৰৰখিনি অলপ ৰঙা হৈছে। খালি মছলাখিনি পাতত দি বনালে মানে অলপ মোৰ মছলাৰ গোন্ধ আহে, ভাল নালাগে। আৰু এই ধৰণে আপোনালোকে বনাব পাৰে এবাৰ। আৰু এতিয়া মই নহৰুৰ পেষ্টখিনি মই এই ধৰণে, অকল নহৰু হয়, পেষ্টখিনি মই এই ধৰণে লগাই লৈছোঁ। আৰু আপোনালোকে যদি ভাবে আদা নহৰুৰ পেষ্টটো দিব পাৰে। আৰু এই টাৱাখনত অলপ এইখিনি ফ্ৰাই কৰাৰ পিছত অলপ তেল আছিলে, এইখিনিও মই ইয়াত অলপ দি দিছোঁ। আৰু এইখিনি তেল নাথাকে বাৰু, যেতিয়া মই কৰিম টাৱাত আকৌ এইখিনি ফ্ৰাই কৰিম, ওলাই যাব তেলখিনি। আৰু এতিয়া মই এইখন পাতখন ফ'ল্ড কৰি পেলাই ভালকৈ মই বান্ধি ল'ম। আৰু ইমান ধুনীয়া এটা চেণ্ট আহে পাতত যেতিয়া মাছখিনি ফ্ৰাই কৰা হয়, বহুত ধুনীয়া চেণ্ট আহে। আৰু এতিয়া মই সূতাৰে এইটো বান্ধি ল'ম, টোপোলাটো। এই ধৰণে মই টোপোলাটো বান্ধি ল'ম। টোপোলাটো অলপ টাইটকেই বান্ধিব, নহ'লে খোল খাই গ'লে আকৌ ভিতৰৰ মানে অলপ তেল চেলবোৰ আৰু চব ওলাই যাবগৈ।
এয়া চাওক মই বান্ধি ল'লোঁ। এতিয়া মই পুৰণা টাৱা এখন পাতিছোঁ আৰু ইয়াত অলপ এই মোৰ সেইখন টাৱাত লাগি থকা তেলখিনি অলপ আছিলে, ইয়াত মই দি দিছোঁ, কাৰণ তেলত অলপ হেৰি হ'ব, ভাল লাগিব। আৰু এইখিনি মই নতুন তেল দিয়া নাই, টাৱাৰ তেলখিনিয়ে দিছোঁ। আৰু ইয়াত মই এই ধৰণে টোপোলাটো থৈ দিম আৰু একেবাৰে ল' চিম কৰি আৰু এইটো দি ঢাকি পেলাই থৈ দিম, কিবা এটা দি ঢাকি থৈ দিব। তাৰপিছত 15 মিনিট পিছত আকৌ মই এইটো লুটিয়াই দিম। এই ধৰণে চাওক, এই ছাইড কিমান ধুনীয়া কালাৰ আহিছে। 15 মিনিট পিছত আকৌ লুটিয়াই দিলোঁ। আকৌ এইদৰে মই ঢাকি পেলাই আৰু 15-20 মিনিটমান মই থৈ দিম, কাৰণ আমাৰ মাছটো সিজিব লাগিব। আৰু এই ধৰণে মোৰ আধা ঘণ্টা হৈয়ে গ'ল ইয়াত ৰখা, কাৰণ মাছটো অলপ ডাঙৰ হয়। সৰু মাছ হ'লে ইমান দেৰি নালাগে, অলপ ডাঙৰ হয়, সেইকাৰণে এই ধৰণে ৰাখিছোঁ। আৰু এয়া চাওক, আমাৰ মাছ ৰেডি হৈ গ'ল। আৰু এতিয়া মই সূতাখিনি কাটিম। এই ধৰণে সূতাখিনি কাটি পেলাই, আৰু দেখিছে নহয় ইমান কম তেলত আৰু ইমান ধুনীয়া মছলা মাছ ফ্ৰাই পূৰা ৰেডি আমাৰ। আৰু এইটো আপোনালোকে এনেও খাব পাৰে, পিঁয়াজৰ লগত, কিবা চাটনিৰ লগত, নহ'লে ভাতৰ লগত খাব পাৰে। এয়া চাওক ইমান ডেলিচিয়াছ হৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল হৈছিলে। মাছটো খাবলৈ বহুত টেষ্টি হৈছিলে। এই ধৰণে এবাৰ মাছ বনাই চাব।